এতিয়াৰ পৰা এইখন ঘৰ তোমাৰ, তুমিয়ে চম্ভালিব লাগিব। তুমি মোৰ একমাত্ৰ বোৱাৰী। তোমাৰ অবিহনে আমাৰ ঘৰখন আধৰুৱা হৈ আছিল, এতিয়া সম্পূৰ্ণ হৈ গ'ল। এই গোটেই পৰিয়ালটো এতিয়াৰ পৰা তোমাৰ। তুমি আমাক নিজৰ মা দেউতাৰ দৰে ভাবিবা। এইখন ঘৰ এতিয়াৰ পৰা তোমাৰ হ'ল। এতিয়াৰ পৰা সকলোবোৰ তুমিয়ে চম্ভালিব লাগিব। হ'ব মা, আপুনি চিন্তা নকৰিব। মই ঘৰখনৰ ভালদৰে খিয়াল ৰাখিম। মই আপোনালোকক সদায় সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম মা। ঘৰখনৰ লগতে তুমি এতিয়াৰ পৰা তোমাৰ ল'ৰা ছোৱালী দুটাৰো যতন ল'ব লাগিব। এতিয়াৰ পৰা ইহঁত দুটাৰ দায়িত্ব মই তোমাৰ ওপৰত দিলোঁ। মোৰ ল'ৰা ছোৱালী দুটা? কি কৈছে আপোনালোকে এইবোৰ? অঁ, ইহঁত দুটা আকৌ ঋতু আৰু জিতু তোমাৰ ল'ৰা ছোৱালী। এতিয়াৰ পৰা সিহঁত দুটাৰ তুমিয়েতো মাক হ'লা। মানে আপোনালোকে এইবোৰ কি ক'ব খুজিছে? মই একো বুজা নাই। ইহঁত দুটা মোৰ ল'ৰা ছোৱালী কেনেকৈ হ'ল? অ' বৌ, তুমি এইবোৰ কি কৈছা? তুমি কি নাজানা নেকি দাদা যে আগতে বিয়া পতা? দাদাৰ দুটা ল'ৰা ছোৱালী আছে, বৌ ঢুকাল। সেয়েহে ঋতু আৰু জিতুৰ মাকৰ মৰম পাবৰ কাৰণে তোমাক দ্বিতীয় বিবাহ কৰাইছে। কিয় তুমি এইবোৰ একো গম নোপোৱা? মই এইবোৰ কি শুনিছোঁ? কি কৈছে আপোনালোকে এইবোৰ? মোক এইবোৰ আগতে কোনেও কোৱা নাই। আপোনালোকে কি হ'লে মোক এনেকৈ ধোকা দি বিয়া পাতি আনিলে কওকচোন? হা, কি কৰিলে আপোনালোকে মোৰ লগত? আগতে বিয়া কৰা এজন মানুহৰ লগত আপোনালোকে মোক বিয়া পাতি আনিলে। হা, আৰু মই নতুনকৈ বিয়া হৈ আহিয়ে লোকৰ সন্তানৰ মাক হ'ব লাগে? কি কথা এইবোৰ? মইতো এইবোৰ একোৱেই গম নাপাওঁ। হেৰা, কি শুনিছোঁ এইবোৰ? হা, কি শুনিছোঁ মই? তুমি মোক মিছা কথা কৈ বিয়া কৰাই আনিলা। হা, তোমাৰ যে দুটা সন্তান আছে, মোক এবাৰনো কিয় কোৱা নাছিলা? হা, মোক মিছা কথা কৈ এটা সম্বন্ধ গঢ়িবলৈ ওলাইছা মোৰ লগত। হা, কিয় কৰিলা তুমি মোৰ লগত এনেকুৱা? মই এইবোৰ গম নোপোৱাকৈ তোমাৰ লগত বিয়াত বহিলোঁ। মোক ধোকা দিয়া হৈছে। তুমি এইবোৰ কি কৈছা মীনাক্ষী? তোমাৰ দেউতা আৰু তোমাৰ মা দুয়োতো এইবিলাক কথা গম পায়, তোমাক কি একো কোৱা নাই? তোমাক ক'বৰ কাৰণেতো আমি তোমালোকৰ মা দেউতাক কৈছিলোঁ। তেওঁলোকেতো তোমাক কৈছে আৰু তোমাৰ কোনো আপত্তি নাই বুলি কোৱাতহে আমি বিয়াখন ঠিক কৰি আমাৰ বিয়াখন পাতিছোঁ। তোমাক কি তোমাৰ মা দেউতাই একো কোৱা নাই এইবোৰ কথা? অ' বোৱাৰী, তোমাক চাবলৈ যোৱাৰ দিনাখনিয়ে তোমাৰ মা দেউতাৰ আগত এই সকলোবোৰ কথা খুলি কোৱা হৈছিল। তোমাক তোমাৰ মা দেউতাই কম বুলি কৈছিল, আৰু ইমান দিনেতো ক'লে বুলিয়ে কৈছে। তোমাৰ একো আপত্তি নাই বুলি কোৱাৰ কাৰণেহে আমি বিয়াখন ঠিক কৰিলোঁ। তাৰমানে মোৰ মা দেউতাই মোৰ লগত এনেকুৱা কৰিলে? মই এই কথা কেতিয়াও মানি নলওঁ। সেই বিয়াখনেই নহ'ব দৰকাৰ হ'লে। এই বিয়াখন মই নামানো। মই বিয়া হৈ দুটি সন্তানৰ মাক হ'ব লাগে। হা, মোৰ কি একো সপোন নাই? মোৰ কি একো আশা নাই? হা, মোক এনেকৈ ঠগি বিয়া পাতি আনিছে আপোনালোকে। মই এই বিয়া নামানো। মই এতিয়া দেউতালৈ ফোন কৰিম। এতিয়াই ফোন কৰিম মই দেউতালৈ। তেওঁ মোৰ লগত কিয় এনেকুৱা কৰিলে? মীনাক্ষী শুনাচোন, মীনাক্ষী শুনা না। হে ভগৱান, কি হ'ব এতিয়া? জানো পাই, মোৰ হ'লে বুকুখন ধপ ধপ কৰিছে। কি হ'ব এতিয়া? তাই এইবোৰ একোৱেই গম নাপায়। তাই মাক দেউতাকে ভুল কৰিছে। তাইক সকলোবোৰ কথা ক'ব লাগিছিল। মাক দেউতাকে ক'ম বুলি কোৱাৰ কাৰণেহে আমি তাইক ডাইৰেক্ট একো নকৰোঁ, যাৰ কাৰণে আজি এইবোৰ পৰিৱেশৰ সৃষ্টি হৈছে। হে ভগৱান, সেই ল'ৰা ছোৱালীহালক মাকৰ মৰম পাওক বুলিয়ে দ্বিতীয় বিবাহ কৰাই আনিছিল। কিন্তু এতিয়া সেইটো ৰূপ হ'লে কেনেকৈ ল'ৰা ছোৱালীকেইটাই মাকৰ মৰম পাব? এতিয়া কি হ'ব ঠিক নাই। মোৰ হ'লে বৰ ভয় লাগিছে। তুমি দেখোন কৈছিলা দেউতাই বিয়া পাতিলে মা আহিব আৰু মায়ে আমাক বহুত মৰম কৰিব, কিন্তু ক'তা? মায়ে দেখোন আমাৰ কথা শুনি খঙে খালে। মোৰো বৰ ভয় লাগিছে। বৌয়ে বা এতিয়া কি ব্যৱস্থা কৰে? বৌ যদি ঘৰলৈ গুচি যায় কি হ'ব? দাদাৰ বিয়াখন হৈও ভাগি যাব দেখোন। কি হ'ব এতিয়া? ৰচোন, তহঁতে বৰ ভাগিব ৰ। অলপতে তহঁতে ঢেৰ কথা ভাব। ৰচোন, ভগৱানে যি কৰে ভালৰ বাবেই কৰে। ধৈৰ্য ধৰহঁত। ৰচোন মা, মই ভিতৰলৈ গৈ এপাক বুজাওঁগৈ। কি বা কৰিছে তাই এতিয়া? যাচোন যা, কিবা কৰিছেগৈ তাই। যা, তই অলপ বুজাগৈচোন যা। দেউতা, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? তুমি সকলোবোৰ কথা জানিও তুমি মোক কিয় এজন বিবাহিত পুৰুষৰ লগত পুনৰ বিবাহ কৰাই দিলা? মই তোমাক বহুত বেয়া পাইছোঁ দেউতা। কিয় তুমি মোক এষাৰো নক'লা যে প্ৰণৱৰ দুটা সন্তান আছে? কিয় নক'লা তুমি মোক দেউতা? চা সুন্দৰী, তোৰ আমি ভালৰ কাৰণে কৰিছোঁ। প্ৰণৱ বহুত ভাল ল'ৰা। তই সেই ঘৰখনত ৰাণীৰ দৰে থাকিব পাৰিবি। আৰু এই ল'ৰা ছোৱালী দুটা আছে, কি হ'ল?
সিহঁত দুটা ডাঙৰ হ'ল, তই সিহঁতৰ লগত ইমানো লাগি থাকিব নালাগে নহয়। মাক হিচাপে মৰম অকণ দিবি আৰু। কিন্তু তই এইখন বিয়া ভাগি যাবলৈ নিদিবি তই। বহুত ভাল ল'ৰা প্ৰণৱ, এনেকুৱা ল'ৰা পাবলৈ বহুত টান। সেয়েহে আমি তোক তাৰ আগৰ বিয়া পতাৰ কথা নক'লো। আমাক ক্ষমা কৰি দিবি। মোৰ বিয়াখনক লৈ মোৰ কি সপোন আছিল হা? মই মই কি মোৰ আশাবোৰ, মোৰ সপোনবোৰ শেষ কৰি দিব লাগে হা? মই বিয়া হৈ দুটা সন্তানৰ মাক হ'ব লাগে হা? সেইবোৰ কি মানে? নাই, মই এই বিয়া মানি ল'ব নোৱাৰোঁ দেউতা। মই এতিয়া ঘৰলৈ গুচি যাম। তুমি মোক লৈ যোৱাহি। মই আৰু ইয়াত থাকিব নোৱাৰোঁ। এখন টেকো মই থাকিব নোৱাৰোঁ। এতিয়া মই মোৰ সতিনী ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব লাগে হা? মই কি সেইকাৰণে বিয়া হৈছিলোঁ? মোৰ কি কোনো চখ নাই হা? মোৰ আশা নাই? মই মোৰ আশা সপোনবোৰ শেষ কৰি এই ল'ৰা ছোৱালীকেইটাৰ লগত লাগি থাকিব লাগে হা? তোমালোকে মোক শেষ কৰি দিলা। মই এই বিয়া মানি নলওঁ। ইয়াত নাথাকোঁ মই এখন টেকো। লৈ যোৱাহি তুমি মোক, লৈ যোৱাহি। মোৰে সপোন মাজনী, তই এনেকুৱা নকৰিবি। কিমান কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিছোঁ। তোক লৈ কিমান আশা কৰিছিলোঁ। তোৰ বিয়াখনক লৈ কিমান সপোন দেখিছিলোঁ। সপোন দেখাৰ দৰেই তোৰ বিয়াখন হৈ গ'ল। এটা ভাল ল'ৰাৰ লগত তোক বিয়া দি উলিয়াই দিলোঁ। এতিয়া আগত তই ঘৰলৈ ঘূৰি আহি মোৰ কি নাক কাণ কাটিব বিচাৰিছ হা? কি ডাঙৰ কথাটো হ'ল বাৰু কচোন? সন্তান দুটি আছে আৰু তই সিহঁতৰ লগত একেৰাহে লাগি থাকিব নালাগে নহয়। প্লিজ সোণজনী, তই মা দেউতাৰ কথা চিন্তা কৰি এইখন বিয়া শেষ হৈ যাবলৈ নিদিবি। তই সেই ঘৰখনত বহুত আৰামত থাকিব পাৰিবি, বহুত সুখত থাকিব পাৰিবি মাজনী। সেইকাৰণেহে আমি এতিয়া শপত দি গোটেই জীৱনৰ কাৰণে মোৰ আশা সপোনবোৰ ভৰিয়ে মোক মোহাৰি মই এইখন ঘৰত থাকিব লাগিব নহয়নে দেউতা? মাজনী শুনচোন। কি শুনিবলগীয়া আছে আৰু মোৰ? কি শুনিবলগীয়া আছে? মোক মিছা কথা কৈ মোক বিয়া দি উলিয়াই দিলে আৰু এতিয়া শপত দি মোক ঘৰলৈ ঘূৰি নোযোৱাৰ শপত লৈছে। মই কেতিয়াও এইকেইটাক মোৰ ল'ৰা ছোৱালী বুলি মানি ল'ব নোৱাৰোঁ। মই সিহঁতক কিয় মৰম দিম? মই সিহঁতৰ মাক নহয়। মই কেতিয়াও সিহঁতৰ মাক নহয়। মই সিহঁতক কেতিয়াও মোৰ নিজৰ ল'ৰা ছোৱালী বুলি মানি ল'ব নোৱাৰোঁ। মই মোৰ আশা সপোনবোৰ শেষ কৰি দিব নোৱাৰোঁ। মোৰ নিজৰ সন্তান হ'ব। মই মোৰ সন্তানক মৰম দিম। সতিনী সন্তানক মই কিয় মৰম দিম? মীনাক্ষী, তুমি ইমান খং কৰিছা। মই সঁচাকৈ কৈছোঁ, তোমাৰ মা দেউতাই তোমাক কৈছে বুলি ভাবিছোঁ মই। সেইকাৰণে মই তোমাক কোৱা নাই, কাৰণ তোমাৰ মা দেউতাই ক'বলৈ মানা কৰিছিল। তেওঁলোকে নিজে ক'ব বুলি। মই ভাবিছিলোঁ তুমি সকলোবোৰ জানা। প্লিজ মীনাক্ষী, মোক ক্ষমা কৰি দিয়া। মই জনা নাছিলোঁ তুমি যে এইবোৰ কথা নাজানা বুলি। যি হ'ল হৈ গ'ল। আমাৰ বিয়াখনটো হৈয়ে গ'ল। কিন্তু এটা কথা মনত ৰাখিবা, মই এই সন্তান দুটাক মই মৰম দিব নোৱাৰিম। কৈ দিছোঁ, ইহঁত দুটাক মোৰ পৰা আঁতৰাই ৰাখিবা। মই সিহঁতৰ মাক হ'ব নোৱাৰিম। মোৰ ওচৰলৈ যাতে সিহঁত নাহে। সিহঁত দুটাক দেখিলে মোৰ মূৰটো গৰম হৈ যাব। চ' প্লিজ মোৰ কাষৰ পৰা ইহঁত দুটাক আঁতৰাই ৰাখিবা। যদি আমাৰ সম্বন্ধটো ভালে থকাটো বিচাৰিছা তুমি, কৈ দিলোঁ। মীনাক্ষী, তুমি এইবোৰ কি কৈছা? মোৰ বিয়া পতাৰ উদ্দেশ্যই সিহঁতক মাকৰ অভাৱ পূৰণ কৰোৱাৰ। তেনেস্থলত তুমি যদি সিহঁত দুটাৰ মুখেই চাব নিবিচাৰা, সিহঁতে কেনেকৈ মাকৰ মৰম পাব? প্লিজ তুমি সিহঁতক মাকৰ দৰে মৰম কৰিবা। তুমি সিহঁতক নিজৰ সন্তান বুলি ভাবিবা। তেতিয়াহে মোৰ বিয়া পতা সাৰ্থক হ'ব। নহ'লে কি হ'ব? সেইটো কেতিয়াও সম্ভৱ নহয়। মোৰ পৰা কেতিয়াও আশা নকৰিবা। আৰু যদি তুমি মোৰ পৰা সেইবোৰ আশা কৰা নহয়, তুমি মোৰ লগতো থাকিব নোৱাৰিবা। বেলেগকৈ থাকিবা তুমি। তোমাৰ লগতো মোৰ সম্বন্ধ একো নাথাকিব। মাথো এইখন ঘৰৰ বোৱাৰী হৈ মই যি কৰিব লাগে কৰি যাম। মুঠতে এই ল'ৰা ছোৱালীহাল মোৰ চকুৰ আগত আহিব নিদিবা। কৈ দিলোঁ। শুনিলি ভাইটি? আমাৰ নতুন মায়ে কি ক'লে শুনিলি? তেওঁ আমাক চাবই নোখোজে। মৰম কৰাটো দূৰৰে কথা। ভাবিছিলোঁ দেউতাই বিয়া পাতিলে আমি মাক পাম। মায়ে আমাক বহুত মৰম দিব। কিন্তু এইবোৰ কি হৈ গ'ল ভাইটি? নতুন মাজনীয়ে দেখোন আমাক চাবই নোখোজে। বা, আমাৰ লগত এইবোৰ কি হৈ গ'ল? আমাৰ নিজৰ মাজনী কলৈ গ'ল বা? আমাৰ নিজৰ মাজনী মই থাকিলেও ভাইটি। সেইকাৰণে দেউতাই আমাক মৰম কৰিবৰ কাৰণে নতুন মাজনী আনিছিল। কিন্তু এইজনী মায়েচোন আমাক মৰমেই নকৰে। মৰম কৰাটো দূৰৰে কথা, চাবও নোখোজে আমাৰ মুখখন। আৰে ঋতু, জিতু, তোমালোক দুইটা ইয়াত আছা? মই অথনিৰ পৰা বিচাৰি ফুৰিছোঁ। আৰে তোমালোকে ইয়াত কান্দি আছা। কিয় কান্দিছা? নাকান্দিবা তোমালোকে। পেহী, মই
মই এইমাত্ৰ মা আৰু দেউতাই কথা পাতি থকা শুনি আহিছোঁ। নতুন মাজনীয়ে আমাক বোলে নিজৰ সন্তান বুলি ভাবিব নোৱাৰে। আমাৰ বোলে মুখখনো চাব নোখোজে। আমি বোলে সতিনীৰ পিতেক জীয়েক। আমাক সেইকাৰণে তেওঁ মা বুলি মাতিবলৈও নিদিয়ে। আমাক ঘিণ কৰে। পেহী, আমি মাৰ মৰম নাপাম নেকি পেহী? আমাক কিয় বেয়া পায় নতুন মাজনীয়ে পেহী? আইও দেহি, নাকান্দিবি শুনো। তহঁতে চিন্তা নকৰিবি। তহঁতৰ পৰিস্থিতিটো কেনেকুৱা হৈ আছে দেখিছই নহয়। তহঁতৰ নতুন মায়ে তহঁত দুটা যে আছে বুলি গম পোৱা নাছিলে আকৌ। এইখন ঘৰলৈ বিয়া হৈ আহিহে গম পাইছে। সেইকাৰণে খং উঠাটো অলপ স্বাভাৱিক। এতিয়া তেওঁ লাহে লাহে খংবোৰ কমিব। চাবিচোন, এদিন তহঁত দুটাক মাহীমাৰে বহুত মৰম কৰিব। তহঁতে নাকান্দিবি। ব'ল, ভাত কেইটামান খাই লগৈ দুইটাই। পেহী, তুমি আমাক মিছা সান্তনা দিব নালাগে দিয়া। আমি বুঢ়ীয়াই সাধুখন পঢ়িছো নহয়। তাত মাহীমাকে তেজীমালাক বহুত কষ্ট দিছিল। মাহীমাকবোৰ বহুত বেয়া থাকে। আৰু আমাৰ মাহীমাজনীও সেই একেই। মাহীমাকে কেতিয়াও মৰম নকৰে, নিজৰ মাকেহে মৰম কৰে। তোমালোকে আমাক মিছা আশা নিদিবা। ঋতু, তুমি ডাঙৰ নহয় জানো? তুমি কথাবোৰ কিয় নুবুজা? চাবাচোন, এদিন তোমালোকৰ মায়ে তোমালোকক বহুত মৰম কৰিব। এতিয়া ব'লা, তোমালোকে ভাত খাই লোৱাগৈ। কাইলৈ স্কুল যাব লাগিব নহয়। হ'ব দিয়া পেহী, ব'লা। মীনাক্ষীৰ বিয়া হ'ল এজন বিবাহিত পুৰুষৰ লগত, যাৰ দুটি সন্তান আছে। সেই কথা তাই আগতে জনা নাছিল। কাৰণ তাইৰ মাক দেউতাকে প্ৰণৱৰ দৰে এজন ভাল ল'ৰা পাই আগতে বিয়া পতা হ'লেও মীনাক্ষীক তেওঁৰ লগত বিয়া দিলে। কিন্তু মীনাক্ষীয়ে যেতিয়া গম পালে যে তেওঁ বিবাহিত আৰু লগতে দুটি সন্তানৰ বাপেক, মীনাক্ষীয়ে এই কথাটো সহজভাৱে মানি ল'ব পৰা নাছিল। আৰু তাই সন্তান দুটিক নিজৰ হিচাপে তাই কেতিয়াও কৰিব নোৱাৰিছিল। তাই সন্তান দুটাক দেখিলেই খঙত জ্বলি পকি মৰিছিল। মা, মোৰ ইউনিফৰ্ম যে উলিয়াই দিয়াচোন, মোৰ স্কুল যাব হৈছে। মোক মা বুলি নামাতিবি, মই তহঁতৰ মা নহয়। আৰু মই কোনো ইউনিফৰ্ম বিচাৰি দিব নোৱাৰো। আগতে কোনে বিচাৰি দিয়ে? তাক কৈ যা। মই তহঁতৰ ইউনিফৰ্ম বিচাৰিবলৈ অহা নাই নহয় ইয়াত। আৰু এইটো ৰুমত তহঁতৰ একো বস্তু নাৰাখিবি। কিবা কিবি বস্তু আছে যদিও এইটো ৰুমৰ পৰা উলিয়াই লৈ যা। নাৰাখিবি। তহঁতৰ বস্তু দেখিলে মোৰ খং উঠি যায়। তহঁতৰ মুখ কেইখনটো মোৰ চাবৰ মন নাযায়। ওলাই যায় ইয়াৰ পৰা ওলাই যায়। মা, তুমি আমাক কিয় ইমান বেয়া পোৱা মা? আমি তোমাক একো আমনি নকৰো নহয়। তুমি যি কোৱা আমি তাকেই শুনিম মা। কোনো প্ৰয়োজন নাই। তহঁতক মোৰ কথা শুনিবলৈ কোৱা নাই। যা, ওলাই যা বুলি কৈছো। মোৰ সন্মুখলৈ নাহিবি আৰু এইটো ৰুমত নোসোমাবি। তহঁত যি বস্তু আছে লৈ যাবি। তহঁত দুটাক দেখিলে মোৰ মূৰটো তেজবোৰ কিবা গৰম হৈ যায়। এইজনীয়ে ৰাতিপুৱা আহি মোৰ মূৰটো গৰম কৰি দিলে। তাৰ মুখকেইখন দেখিলে মোৰ হেৰা, মই তোমাক অথনিৰ পৰা মাতি আছো, তুমি কি শুনা নাই নেকি? কি হ'ল কোৱাচোন? কি হ'ল মানে, তোমাৰ ল'ৰা ছোৱালীকেইটাই কাপোৰ কানি কিতাপ বহি সকলোবোৰ মই মাৰ ৰুমত থৈ আহিছোঁ। নোৱাৰোঁ মই সেইকেইটাৰ লগত থাকিব। সিহঁতৰ কাপোৰ কানি দেখিলে মোৰ খং উঠে। সিহঁতৰ বস্তু মই মোৰ ৰুমত একো থাকিব নিদিওঁ। কথাটো তোমাক জনাই দিলোঁ। তুমি কি কৈছা এইবোৰ? সিহঁতৰ কাপোৰ কানিবোৰ মাৰ ৰুমত থলাগৈ? আৰু সিহঁতে মনত আৰু কষ্ট পাব। সিহঁতে মাক আহিব বুলি কিমান যে ফূৰ্তি কৰিছিল। সিহঁতে এজনী মাক পাব, তাক লৈ সিহঁতৰ কিমান ফূৰ্তি আছিল। তুমি সকলো শেষ কৰি দিলা। তুমি কিয় ইমান বেয়া পোৱা সেই সৰু ল'ৰা ছোৱালীহালক কোৱাচোন? সিহঁতেনো তোমাক কি বেয়া কৰিলে? সিহঁতে তোমাক একো আমনি নকৰে নহয়। কেৱল তুমি সিহঁতক এষাৰি মৰমৰ মাত দিলেই হ'ল। বাকী তোমাক একো অসুবিধা নকৰে। তুমি সিহঁতক বেয়া ব্যৱহাৰ নকৰিবাচোন। সিহঁতে মনত দুখ পায় নহয়। নোৱাৰোঁ, কোনো পধ্যে মই সিহঁতক একচেপ্ট কৰিব নোৱাৰোঁ। সিহঁত হ'ল মোৰ সতিনী ল'ৰা ছোৱালী। গতিকে মই সিহঁতক মোৰ নিজৰ ল'ৰা ছোৱালী মান দিব নোৱাৰোঁ। মই নিজৰ সন্তানকহে মৰম দিম। আমি আমাৰ নিজৰ সন্তানৰ কথা ভাবিব লাগে, নিজৰ ফেমিলি প্লেনিং কৰিব লাগে। সিহঁত দুটা মোৰ ল'ৰা ছোৱালী নহয়। সিহঁতক মই কেতিয়াও মৰম দিব নোৱাৰোঁ। মই মোৰ নিজৰ ল'ৰা ছোৱালীকহে মৰম দিম, যাক মই নিজে জন্ম দিম। আৰু তুমি মোক বাৰে বাৰে সিহঁতক আঁকোৱালি লোৱাৰ কথা কৈ থাকিবা। কৈ দিলোঁ, যদি তুমি মোক এনেকৈ বেছি কৰি থকা নহয়, মই কিন্তু ঘৰ এৰি গুচি যাম। কৈ দিলোঁ। ঠিক আছে দিয়া। মই বাৰু নকওঁ। সিহঁতৰ ভাগে থাকিবলৈ দিয়া। ঠিক আছে, আৰু সিহঁতক কৈ দিবা আমাৰ ৰুমলৈ যাতে নোসোমাই, মই বেয়া পাওঁ। হ'ব দিয়া। দেউতা, অ' দেউতা। আৰে মাজনী, তুমি কেতিয়া আহিলা? মই এইমাত্ৰ আহিছোঁ দেউতা। তোমালোকৰ কথাবোৰ শুনিলোঁ মই। মায়ে আমাক কিয় বেয়া পায় দেউতা? কিয় মৰম নকৰে? মাজনী, তুমি দুখ নকৰিবা। মায়ে তোমালোকক মৰম কৰিব দেই।
তোমালোকৰ মায়ে তোমালোকক এদিন হ'লেও মৰম কৰিব। তুমি দুখ নকৰিবা। এতিয়া তেওঁ হঠাতে তোমালোকক এনেকৈ দেখা পালে যে সেইকাৰণে অকণমান খং কৰি আছে। দেউতা, আজিৰ পৰা বোলে আমি আমাৰ ৰুমটোত সোমাব নোৱাৰো। যিখন বিচনাত আমি আগতে তুমি মই ভাইটি শুইছিলো সেইখনত এতিয়া আমিও শুব নোৱাৰো। আনকি ৰুমটোলৈও যাবলৈ মানা কৰিছে। ঋতু মাজনী, হ'ব দে। তাই যেতিয়া তেনেকৈ কৈছে তহঁত তালৈ নোসোমাবি। তহঁতৰ কাৰণে দেউতা আৰু মাৰ মাজত কাজিয়া হোৱাটো নিবিচাৰিবি। তহঁত মোৰ লগত থাকিবি, মোৰ লগত হবি। হ'ব আইতা। তহঁতে নাকান্দিবি। এই আইতাৰে জীয়াই থকালৈকে তহঁতৰ মই একো হ'বলৈ নিদিওঁ। নাজানো এই সৰু ল'ৰা ছোৱালীকেইটাৰ লগত তাই কিহৰ ইমান জেদ। কিয় এই ল'ৰা ছোৱালীকেইটাক তাই কোৱালি ল'ব নোৱাৰে? ঘৰখনৰ সকলোৱে বিচাৰিছিল যে ঋতু আৰু জিতুৱে মাকৰ মৰম পাক, আৰু সেই উদ্দেশ্যকে লৈ দেউতাকৰ পুনৰ বিবাহ কৰাই দিছিল। কিন্তু কালৰো কাল বিপৰীত কাল। মাকে ঋতু আৰু জিতুক একেবাৰে দেখিব নোৱাৰে। মৰম যিহেতু দূৰৰে কথা, চকুৰ সন্মুখলৈ আহিলেও কটু ভাষাৰে গালি পাৰে, যাৰ বাবে সৰু ল'ৰা ছোৱালীকেইটাৰ মনত বহুত আঘাত পায়। তাকে দেখি ঘৰৰ মানুহবোৰৰ সকলোৰে মন বেয়া। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। সকলোৱে আশা কৰিছিল মাকে ঋতু আৰু জিতুক বহুত বেছি মৰম কৰিব, এদিন নহয় এদিন সিহঁতক ভাল পাব, আঁকোৱালি ল'ব। কিন্তু নাই, দিন বাগৰি মাহ পাৰ হৈছে, কিন্তু নাই, মাকৰ সিহঁতৰ প্ৰতি কোনো মৰম জগা নাই। বিচাৰি চাওঁচোন ক'ত বা আছে। ভাইটি তই এইটো ৰুমত কিয় সোমালি? ওলা বুলি কৈছো নহয়। সেইদিনাখনি দেউতাই গালি পাৰিছিলে, শুনিছিলি নাই? এইটো ৰুমত নেক্সট দিন সোমালে মানে আমাক মাৰিম বুলি কৈছিলে। দেখিব লাগিলে সৰ্বনাশ হ'ব। ওলাই ভাইটি। মই মোৰ গাড়ীখনে বিচাৰি আছো ৰচোন। সেইটো কিয় নুবুজ? মাহীমাই দেখিব লাগিলে দেউতাৰ হাতৰে লগাই আমাক মাৰ খুৱাব। সেইদিনাখনি দেউতাই কৈছিলে নাই, আমি এইটো ৰুমত সোমালে বেয়া পায়, সেইকাৰণে আমি এইটো ৰুমত যাতে নাহো। আমি এইটো ৰুমত সোমোৱা দেখিলে যদি ক'ব নোহোৱা আদি হয়। বল ওলাই আহ। তহঁতক মই ইয়াত সোমাবলৈ 1000বাৰ মানা কৰিলো। তাৰ পাছতো তহঁতে এইটো ৰুমত সোমাবলৈ নেৰিলি। তহঁতক আজি মই নাই মা, ভাইটিয়ে তাৰ গাড়ী এখন বিচাৰিহে আহিছিল। আমি ইয়াত একো অনিষ্ট কৰা নাই। কথা ক'বলৈ আহিছো আজি তহঁতক মই হেৰা শুনিছানে? ক'ত গ'লা? কি হ'লো? ইমান চিঞৰ-বাখৰ কৰিছা যে, কি হ'ল কোৱাচোন? ইহঁত দুটাক এবাৰ নিদিলে নহ'ব, বুজিছা? মই সিহঁতক 1000বাৰ বাধা দিয়াৰ পাছতো আমাৰ ৰুমত গৈ কি চুৰ কৰিবলৈ গৈছিল পাত্তা নাই। মোৰ মতে সিহঁতে পইচা চুৰ কৰিছিল তোমাৰ পাৰ্চৰ পৰা। মই গৈ দেখিলোগে, তাৰপিছত মই তোমাৰ পাৰ্চটো লুকুৱাই থৈ আহিছো। ইমান বেয়া চৰিত্ৰ সিহঁতৰ। তহঁতে পইচা চুৰ কৰিব গৈছিলি ৰুমত? তহঁতক ইমানকে কোৱাৰ পাছতো কি দৰকাৰ আছিল সেইটো ৰুমত সোমোৱাৰ? পইচা লাগিছিল, মোক নকলি কিয়? তহঁতক আজি মই দেউতা, বিশ্বাস কৰা, আমি পইচা চুৰ কৰিবলৈ যোৱা নাছিলো। ভাইটি গাড়ী এখন বিচাৰিবলৈ গৈছিল, তাই ঠেলা গাড়ী। তুমি বিশ্বাস কৰা, চব মিছা কথা কৈছে। মই নিজ চকুৰে দেখিছো। তুমি মোক বিশ্বাস নকৰা যদি নাই, তুমি ইহঁতক আজি এবাৰ দিয়া, নহ'লে ইহঁত বেছি ওপৰলৈ উঠি গৈছে। ইহঁতে আজি পইচা চুৰ কৰিবলৈ সাহস কৰিছে। কাইলৈ আৰু কি ক'ব ঠিক নাই। ভালকৈ দিয়া ইহঁতক। তহঁতক আজি মই এবাৰ ভালকৈ দিম। সেইটো ৰুমত সোমাবলৈ হাক দিয়াৰ পাছতো সোমাইছ আৰু সেই বেয়া কামবোৰ কৰিছো। তহঁতক আজি মই ভালকৈ এপিটন দিম। কথা ক'লে নুশুনো। তহঁতক মৰমেৰে বুজালে একো বুজি নাপাওঁ। দাদা শুনচোন, কি কৰিছ তই? দাদা, সিহঁত সৰু ল'ৰা ছোৱালী, সিহঁতক তই নামাৰিবি দাদা। সৰু ল'ৰা ছোৱালী হালক তই এনেকৈ কিয় মাৰিছ? এই দে দাদা, এই দে। মা আৰু দেউতাও ঘৰত নাই। হে ভগৱান, মই কি কৰো? এই দে দাদা, এই দে। ভাল হৈছে। তহঁতক এইটোৰ ওপৰত দেখিহে মোৰ শান্তি লাগিছে। যা তহঁতে আৰু দিব লাগে তহঁতক। মাহীমাকে মিছাকৈ কথা লগাই দেউতাকৰ হাতোৱে ঋতু আৰু জিতুক বহুত মাৰ খুৱালে। তাৰ পাছত দুয়োটাই কান্দি মাকৰ মৰিহালটো চবালেহি। চোৱাচোন, দেউতাই আজি আমাক বহুত মাৰিলে। মায়ে মিছা কথা লগাই আমাক বহুত মাৰ খুৱালে। মা দেখিলি নে দেউতাই আমাক কেনেকৈ মাৰিলে? সেই মানুহজনীৰ কথা শুনি দেউতাই আমাক মাৰিলে। এইজনী আমাৰ কেতিয়াও মা হ'ব নোৱাৰে। আমাৰ নিজৰ মা এইজনী মৰিলে। আমি দুয়োটাই দুখ লাগিলে মাৰ মৰিহালটোৰ ওচৰলৈ আহো। মনটো কিবা এটা ভাল লাগে। ভাইটি, মোৰ মনে কৈছে
নালাগে তাই আমাৰ চাহটো সহ্য কৰিব নোৱাৰে গতিকে আমি আৰু সেই মানুহজনী মুখৰ আগলৈ নাযাওঁ ভাইটি তয়ো নাযাবি দেই নহ'লে সেই মানুহজনী আমাৰ লগত আৰু বেয়া ব্যৱহাৰ কৰিব হ'ব বা নাযাওঁ ল'ৰা ছোৱালী দুটা মাকৰ মই শালটোৰ কাষত বহি আছেহি অ' শুনহঁত উঠ বৈ ঘৰলৈ ব'ল মই আহিলোঁ নহয় মই নথকাত বাপেৰে তহঁতৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে ন তহঁতৰ গাত হাত উঠালে ভালকৈ দি থৈ আহিছোঁ তাক মই তহঁতক আৰু জীৱনত কেতিয়াও হাত উঠাবলৈ সি ভাবিবই নোৱাৰিব ব'ল এতিয়া ঘৰলৈ ব'ল কি যে কৰিম মই ভাবি নোপোৱা হৈছোঁ মানুহে এনেই নকয় বোলে বাপেক মৰিলে মাকজনী থাকিলেও ল'ৰা ছোৱালীক কেতিয়াও ওলাই থৈ দি নহয় কিন্তু মাক মৰি যদি বাপেকবিলাক জীয়াই থাকে ল'ৰা ছোৱালীবোৰ আঠানি হয় কথাটো আজি প্ৰমাণিত হ'ল এজনী আনি লৈ সি এতিয়া তহঁত তাক সেইজনীয়ে দেখিব নোৱাৰা কৰিছে কি যে হ'ব মই ভাবি নোপোৱা হৈছোঁ ভাবি মই একো পাৰ নোপোৱা হৈছোঁ ব'ল এতিয়া ঘৰলৈ ব'ল নোলাবি আৰু সেইজনী সন্মুখলৈ তহঁত দুটা ইমান তাই দেখিব নোৱাৰে ইমান চকুৰ কুটা দাঁতৰ হলিনে তহঁতি তাইৰ বাবে কেতিয়াও মই মানুহজনীৰ ওচৰত নাথাকোঁ কেতিয়াও আৰু মা বুলি নামাতো আহ এতিয়া ঘৰলৈ যাবা ব'ল ভাইটি ব'ল ঘৰলৈ যাওঁগে ব'ল এই দিনটো বুলি ঋতু আৰু জিতুৱে মাহীমাকৰ কাষে নচপা হ'ল মাহীমাকৰ সন্মুখলৈতো নাযায়েই মাহীমাকক দেখিলে সিহঁতে দূৰতে পলাই ফুৰে মাহীমাকক মুঠতে সিহঁতে একেবাৰে এৰাই চলা হ'ল এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাৰ হ'বলৈ ধৰিলে কামৰ সকলোবোৰ কৰি মেলি আজৰি এতিয়া অকণমান মোবাইলটোকে চাই লওঁ অ' বাইদেউ অ' খুৰী দেখোন আহক বহকহি অঁ বহিছোঁ দিয়া বোৱাৰী ভালে আছা নহয় বাইদেউ ক'লৈ গ'লনো ঘৰত নাই নেকি অঁ মাহঁত ঘৰত নাই নহয় ক'ত গ'ল জানো কাৰোবাৰ ঘৰলৈ গৈছে নেকি ওচৰৰে ভণ্টি আছে আৰু এখেত আছে অঁ হয় নেকি বাকী খোৱা বোৱা কৰিলা কৰিলোঁ আৰে বোৱাৰী কি হৈছে তোমাৰ জানো পাই খুৰী দিওঁ কিবা বমি লাগিছে দেখোন কথা তেতিয়াহ'লে গুৰুত্ব যেন পাইছোঁ যোৱা প্ৰণৱৰ লগত গৈ ডক্টৰৰ ওচৰৰ পৰা আহাগৈ কিবা হৈছে যেন পাইছোঁ মানে কি ক'ব খুজিছে আপুনি খুৰী কি হৈছে মোৰ গেছ লাগি থকা নিচিনা লাগিছে অলপ এইটো গেছ নহয় দেই গেছ হ'বই নোৱাৰে তোমাৰ এতিয়া বেলেগ কিবাহে হৈছে যোৱা তোমাৰ ভাল খবৰ আছে হে ভগৱান মোৰ আশাটো পূৰণ হ'ল মই মাক হ'ম খুৰী আপুনি মোক এষাৰ কথা কৈ মোৰ মনত কিমান আনন্দ দিছে সেয়া মই আপোনাক ভাষাৰে বুজাব নোৱাৰিম কৰি দিওঁ অঁ হয় তোন আকৌ আমাৰ পুতলিক পাওঁতে মোৰ সেই এনেকুৱাই হৈছিলে নহয় এই কেঁচৰ বমিটো এটা বেলেগ কেঁচৰ বমি হ'লে মানে একেবাৰে লগতে ওলাই আহে এইটো বেলেগ তোমাৰ গম পাইছা তুমি সোনকাল কৰা প্ৰণৱক মাতি পেলাই ডক্টৰৰ ওচৰলৈ গৈ কনফাৰ্ম কৰা হেজাৰ হওক যিমানেই ল'ৰা ছোৱালী নাথাকক নিজৰ সন্তানটো সদায় নিজৰ হয় দিয়ক খুৰী আপুনি ঠিকেই কৈছে আপুনিহে মোৰ মনৰ কথাবোৰ কিছুমান বুজি পায় নহ'লে মোৰ মনৰ কথা বুজি পোৱা মানুহ নাই আৰে সতিনী ল'ৰা ছোৱালীকেইটা বাৰু চাওকচোন মই কেনেকৈ নিজৰ বুলি ভাবিব পাৰোঁ নিজৰ পেটৰ পৰা জন্ম দিয়াবিলাকৰ কথাই বেলেগ নহয় জানো বাৰু হয়তো আকৌ মইতো তাকেই ক'ব খোজোঁ কি দৰকাৰ পৰিছে সতিনী ল'ৰা ছোৱালী খাতিৰত লাগি পেলাই তুমি ল'ৰা ছোৱালী নোপোৱাকৈ থাকিবলৈ দৰকাৰ নাই নিজৰটো কথা ভাবা ধন্যবাদ খুৰী আপুনি যে মোৰ কথা ইমান ভাবে কিয়নো নাভাবিম বাৰু তুমি মোক আহিলে ইমান ধুনীয়াকৈ চাহ মিঠাই খুৱাই পঠিওৱা মই আৰু তোমাৰ কথা ভালকৈ নাভাবিম নে এতিয়াও পিছে আপুনি যাব নোৱাৰে কালি এখেতে ৰসগোল্লা আনিছিলে ৰ'ব এই ল'ৰা ছোৱালী দুটাক দিবৰ কাৰণে দুটা থৈ দিছিলে স্কুলৰ পৰা আহিলে দিবলৈ কৈছিলে সেই দুটাকে আপুনি খাই যাওক ইমান ভাল খবৰটো আপোনাক মুখখন মিঠা নকৰাকৈ কেনেকৈ পঠিয়াওঁ দিয়া পাই মই ৰসগোল্লা খাই ইমান ভাল পাওঁ ৰ'ব মই সেইটোৱে লৈ আহিছোঁ বাইদেউ আপুনি ৰিপৰ্টটো চালেনে কি ওলালে কওকচোন অঁ মই ৰিপৰ্টটো ভালদৰে চেক কৰিলোঁ আচলতে আপোনালোকে যিটো ভাবিছিল সেইটো একো নহয় তেওঁ প্ৰেগনেণ্ট নহয় আচলতে তেওঁ এচিডিটিৰ বাবেহে এনেকুৱা হৈছে অঁ হয় নেকি আমি আকৌ আপোনালোকে ভাল খবৰ আছে বুলি ভাবিছিল নহয় জানো একচুৱেলি নহয় অঁ আৰু এটা কথা আপোনালোকৰ গোটেই ৰিপৰ্টখিনি মই ভালদৰে চালোঁ আপোনাৰ কিন্তু মাৰ খোৱাত অলপ প্ৰব্লেম আছে কি আপুনি মোক কি কৈছে বাইদেউ অঁ মই ঠিকেই কৈছোঁ তোমাৰ অলপমান প্ৰব্লেম দেখিছোঁ যাৰ তুমি চিকিৎসা কৰাব পাৰিবা আৰু চিকিৎসা কৰাৰ পাছতো কনফাৰ্ম ক'ব নোৱাৰি যে তোমাৰ সন্তান হ'ব বুলি কি বাইদেউ আপুনি যি কৰে কৰক মোক সন্তান জন্ম দিব পৰাকৈ আপুনি মোক সুস্থ কৰি দিয়ক বাইদেউ যিমান টকা খৰচ হ'ব সকলো দিম আপুনি মোৰ ট্ৰিটমেণ্ট কৰক বাইদেউ অঁ বাইদেউ আপুনি
আপুনি যিমান টকালৈ লৈ ল'ব মোৰ মোৰ মানুহজনীক আপুনি ট্ৰিটমেণ্ট কৰক তেওঁ যাতে মাক হ'ব পাৰে তাৰ বাবে যোগ্য কৰি তোলক ৰ'ব টকাৰ কথা নহয়, এই সকলোবোৰ ভগৱানৰ কথা। আৰু আমি যিমানখিনি পাৰোঁ 100% দিবলৈ চেষ্টা কৰিম। আপোনাৰ ট্ৰিটমেণ্টটো এতিয়াৰ পৰা আৰম্ভ হ'ব। আপুনি যদি মাক হ'ব বিচাৰে তেতিয়াহ'লে ট্ৰিটমেণ্টটো সোনকালেই আৰম্ভ কৰি দিয়াটো ভাল হ'ব। ঠিক আছে বাইদেউ, আপুনি যি কৰিবলৈ কয় আমি সকলো কৰিম, মাথো আপুনি আমাক সহায় কৰক। ঠিক আছে, মই কাগজখনতে লিখি দিছোঁ কি কি টেষ্ট কৰিব লাগে। টেষ্টকেইটা কৰি পেলাই মোক এবাৰ দেখাব। তাৰপিছত মই আপোনালোকক কি কি কৰিব লাগে, কি কি ঔষধ পাতি দিব লাগে সকলোবিলাক দিম। যাওক, আপোনালোকে এতিয়া টেষ্টকেইটা কৰি লওকগৈ। হ'ব বাইদেউ। আৰে তোমাৰ কি হ'ল? এনেকৈ মন চন মাৰি বহি আছাহি যে? মনটো ভাল লগা নাই অ'। আজি ডক্টৰখিনিৰ কথাবোৰ শুনি মনটো একেবাৰে ভাল লাগি থকা নাই। কি যে কোৱা আৰু পাই, কৈছে দেখোন চিকিৎসা কৰিলে ভাল হ'ব বুলি। আৰে মানুহৰ কিবা এটা প্ৰব্লেম থাকে আৰু চিকিৎসা কৰিলে ভাল হ'ব নহয়। মোৰ কিন্তু বহুত আশা আছে, বহুত সপোন আছে। নিজে সন্তান জন্ম দিম, সন্তানৰ লগত খেলিম, সন্তানৰ লগত সময়বোৰ পাৰ কৰিম। মোৰ এটা নিজৰ সন্তান হ'ব, মোক মা বুলি মাতিব। মোৰ নিজৰ সন্তানৰ মুখেৰে মা বুলি শুনিবলৈ মই যে কিমান ব্যাকুল হৈ আছো। তুমি কিয় চিন্তা কৰিছা? হ'ব নহয়, আমি চিকিৎসা আৰম্ভ কৰিছোঁ যেতিয়া হ'বই। চিন্তা নকৰিবা, মাথো বাইদেউ এতিয়া সকলোবোৰ ঔষধ পাতি সময়মতে খাই থাকিবা। হ'ব দিয়া, মই সকলোবোৰ সময়মতেই খাম। কি হ'ল এইটো? কথা এটা শুনিছো হয়নে? কি কথা মোৰ গোসাঁনী? আমাৰ বোলে মাহীমায়ে আমাৰ কাৰণে ভাইটি বা ভণ্টি আনিব হয়নে? জানো আৰু কি হয়। আজি লাষ্ট আৰু ডক্টৰৰ ওচৰলৈ গৈছে। ডক্টৰে আৰু কি বা ৰিপৰ্ট দিয়ে। পেহী, আমাৰ নতুনকৈ যদি ভাইটি ভণ্টি আহে তেতিয়াতো দেউতাই আমাক একেবাৰে দেখিব নোৱাৰা হৈ থাকিব নহয়নে বাৰু? তহঁতে ভুল বুজিছ। দেউতাৰে তহঁতক কেতিয়াও মৰম কমি নাযায়, কেতিয়াও তহঁতক বেয়া নাপায়। দেউতাৰে তহঁতক বহুত ভাল পায়। সিদিনাখন সেই মানুহজনীৰ খঙতে তহঁতক মাৰিলে। তহঁতৰ মাহীমাৰৰ খঙত তহঁতকে মাৰিলে। আৰু তহঁতক মৰাৰ পাছত নিজৰ হাতখন ৱালত মাৰি তেজ উলিয়াই ল'লে। বহুত ভাল পায় তহঁতক। তহঁতে সেইবোৰ নেদেখিলি বুলিহে তহঁতে দেউতাৰক ভুল বুজিছ। তাৰো উপায় নোহোৱা হ'ল। সিটো বিয়া নাপাতো বুলিয়ে কৈছিলে, কিন্তু ঘৰৰ মানুহখিনিয়েহে তহঁতৰ কথা চিন্তা কৰি তাৰ বিয়াখন পাতি দিলে। আৰু এতিয়া দাদাই ইফালেও নোহোৱা হৈছে, সিফালেও নোহোৱা হৈছে। তাইৰ কথা নুশুনিলেও নহয়, তহঁত দুটাক নাচালেও নহয়। মুঠতে বেচেৰাটো দুফালে দুভৰি হৈছে। তহঁতকো এৰিব নোৱাৰে আৰু তহঁতৰ মাহীমাৰকো এৰিব নোৱাৰে অ'। তহঁতে দেউতাৰক ভুল বুজি নাথাকিবি দেই। পেহী, তুমি সঁচাই কৈছা? দেউতাই আমাক বহুত ভাল পায়। তো বহুত বেছি ভাল পায়, নিজতকেও বেছি। কিন্তু এতিয়া নতুন ভাইটি ভণ্টি আহিলে আমালৈ যদি মৰম কমি যায়? নকমেই শুন, কেতিয়াও নকমে। পেহী, আজিয়ে আনিব নেকি ভাইটিয়ে বা ভণ্টি? নহয়, আজি ডক্টৰৰ ওচৰলৈ একেবাৰে লাষ্ট ৰিপৰ্টটো আনিবলৈ গৈছেহে। কিবা হয়, ভগৱানে কি বা কৰে আৰু ঠিক নাই। সেইটো কথা হ'ব দিয়া। মই ইমান কথাবোৰ বুজিও নাপাওঁ নহয় আকৌ। মই ভাইটিৰ লগতে খেলোগৈ। ঠিক আছে যোৱা, মই অলপ পাছত তোমালোক দুটাৰ কাৰণে মেগী বনাই দিম। থেংক ইউ পেহী। তুমি আইতা আৰু ককা নোহোৱা হ'লে আমাৰ যে কি অৱস্থা হ'ল হয়। কি যে কথাবোৰ ভাবি থাক, যা খেলগৈ যা। ভগৱানে কিয় মোৰ লগত এনেকুৱা কৰিলে? কিয়? হেৰা, তোমাৰ কিজানি কিবা প্ৰব্লেম আছে। তুমিও অকণমান চিকিৎসা কৰাই চোৱালে ভাল আছিল। তুমি টেষ্ট দুটামান কৰা হ'লে ভাল আছিল জানানে? মই বিশ্বাসে কৰিব পৰা নাই। মই যে জীৱনত কেতিয়াও মাক হ'ব নোৱাৰিম। ইমানখিনি ট্ৰিটমেণ্ট কৰাৰ পাছতো মই মাক হ'ব নোৱাৰিম বুলি ক'লে। তোমাৰে কিজানি কিবা প্ৰব্লেম আছে। তুমি টেষ্ট দুটামান কৰি চোৱা না। কি ফাল্টু কথা ক'বলৈ আহিছা? মোৰ সন্তান দুটা থকাৰ পিছত মোক কি বেলেগকৈ টেষ্ট কৰিব লাগে হা? মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নথকা হ'লে এই সন্তান দুটা ক'ৰ পৰা হ'লহেঁতেন? কিয় নহয় মোৰ সন্তান? কিয় মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই? কিয় ভগৱানে মোৰ লগত এনেকুৱা কৰিলে? কিয় এতিয়া কান্দিবলৈ আহিছা হা? আচলতে ভগৱানেও চাগে ঠিকেই কৰিছে। যাৰ অন্তৰত মমতা নাই, যাৰ অন্তৰত সন্তানৰ প্ৰতি কোনো দয়া নাই, কোনো মৰম নাই, তেনেকুৱা মানুহৰ কোলাত ক'ৰ পৰা সন্তান দিব? কি কৈছা তুমি এইবোৰ? কি কৈছা? মই ঠিকেই কৈছোঁ। তোমাৰ অন্তৰত মমতা নামৰ কোনো বস্তুৱে নাই। তোমাৰ সন্তানৰ প্ৰতি কোনো দয়া নাই, মমতা নাই। তেনেকুৱা অৱস্থাত তেনেকুৱা এজনী মানুহক ভগৱানে ক'ৰ পৰা সন্তান দিব? তুমি মোক সন্তান জন্ম দিব নোৱাৰাৰ বাবে গালি পাৰিছা? কথা শুনাইছা? মই এনেই দুখত মানুহজনী ক'ব নোৱাৰা হৈ আছো আৰু তুমি মোক কথা শুনাইছা।
শুনাইছোঁ মই আৰে তুমি সেই ফুল কোমলীয়া ল'ৰা ছোৱালীহালক কিমান কষ্ট দিয়া নাই হা এষাৰি মৰমৰ মাত দি নাপালা আজিলৈকে সেই ল'ৰা ছোৱালীহালক তুমি চকুৰ গোটা দাঁতৰ ফুলৰ দৰে ব্যৱহাৰ কৰিলা আৰু তেনেকুৱা এজনী মানুহৰ ভগৱানে ক'ৰ পৰা সন্তান জন্ম দিব পৰা ক্ষমতা দিব হা আৰে কি হৈছে তহঁতৰ কিহৰ ইমান হুলস্থুল কৰিছ তহঁতে ডক্টৰৰ ওচৰলৈহে গৈছিলি কি ক'লে ডক্টৰে হা মা ডক্টৰে ক'লে মই বোলে কোনোদিন মা হ'ব নোৱাৰো মোৰ বোলে কি প্ৰব্লেম আছে দেখিছেনে মা মই মাক হ'ব নোৱাৰাটো নিজে জানো কৰি লৈছো এখেতে মোক কিমান গালি পাৰিছে এধনিৰ পৰা কি তই বোৱাৰীক বেয়াকৈ কৈছ তাই হাতত জানো সেইবোৰ আছে সন্তান জন্ম দিব পৰা নোৱাৰা এইবোৰ সকলোবোৰ এইবিলাক ভগৱানৰ দানহে তই গালি পাৰি কি লাভ আছে মা মই সন্তানৰ কাৰণে এই কথা শুনোৱা নাই মোৰ সন্তান দুটাক কিমান বেয়া ব্যৱহাৰ কৰিছিল সিহঁত দুটাৰ লগত সিমানখিনি কৰাৰ পাছত ভগৱানে ক'ৰ পৰা সন্তান দিব সেইটো কথাই কৈছোঁ মা তই অৱশ্যে মিছাও কোৱা নাই বোৱাৰী পৃথিৱীত ভগৱান আছে বুজিছানে এই কণ ল'ৰা ছোৱালীকেইটাক তুমি যিখিনি ব্যৱহাৰ কৰিলা হাৰে সিহঁতে তোমাৰ পৰা অকণমান মৰম বিচাৰিছিল তাৰ বাহিৰে একোতো বিচৰা নাছিল সেই কণমানিকেইটাৰ মনত আঘাত দি তুমি কেনেকৈ ভাবিব পাৰিলা যে তুমি এগৰাকী মাক হ'ব পাৰিবা হয়তো ভগৱানেও তোমাৰ এই অহংকাৰখিনি তোমাৰ এই অট্টপালিখিনি সহ্য নকৰিলে যাৰ বাবে আজি তোমাক নিজৰ সন্তান এটা জন্ম দিব পৰা ক্ষমতাখিনি নিদিলে আপুনিও বেয়া নাপাবা বোৱাৰী বহু দিনৰ পৰা মনত খুন্দিয়াই থকা কথাবোৰ আজি পেটৰ পৰা ওলাই গ'ল বেয়া নাপাবা তোমাক মনত দুখ দিবলৈ মই কোনো কথা কোৱা নাই কিন্তু তুমি যিখিনি কৰিছা এই অকণমানি ল'ৰা ছোৱালীকেইটাৰ লগত সেইকাৰণেহে ক'বলৈ বাধ্য হ'লোঁ আইতা মই ইয়ালৈ আহি ভুলে কৰিলোঁ শৰীৰটো তুমি ইয়ালৈ আহি আকৌ কিয় ভুল কৰিলা একো ভুল কৰা নাই এইখন তোমাৰ নিজৰ ঘৰহে তুমি মোৰ ওচৰলৈ আহিছা সেইটোৰেতো কিহৰ ভুলৰ কথা আছে নহয় আইতা ইয়াত তোমাৰ বাহিৰেও আৰু বহুত মানুহ আছে যাৰ নেকি আমি ওচৰে পাজৰে থকাটো পচন্দ নহয় সেইকাৰণেতো অতদিনে আমি মুখৰ আগত ওলাবলৈকে চেষ্টা কৰা নাছিলোঁ কিন্তু ইয়াত যে মানুহগৰাকীও আছে গমেই পোৱা নাছিলোঁ কথাটো সেইটো যোৱা ভাইটিক লৈ অকণমান খেলি আহাগৈ মা মোৰ বহুত ঠাগৰ ভুল হৈছিল মা আপুনি মোক ক্ষমা কৰি দিয়ক সেইটো মাজনী তোমালোকৰ এই মাহীমাক ক্ষমা কৰি দিব পাৰিবানে তোমালোকৰ লগত মই যি নকৰিবলগীয়া কৰ্ম কৰিলোঁ তাৰ বাবে ভগৱানে মোক শাস্তি দিলে মই মোৰ ভুলৰ শাস্তি পালোঁ তোমালোকে মোক ক্ষমা কৰি দিব পাৰিবানে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আইতা এই মানুহজনে কি কৈ আছে মই হ'লে একো বুজি পোৱা নাই মা মই আপোনাৰ ভৰিতে ধৰিছোঁ মোক ক্ষমা কৰি দিয়ক মোক ঋতু আৰু জিতুৰ মাক হৈ থাকিবলৈ দিয়ক মই সিহঁতৰ লগত বহুত নকৰিবলগীয়া কৰ্ম কৰিলোঁ সিহঁতক মই ইমান দিনে বহুত অত্যাচাৰ কৰিলোঁ মা মোক ক্ষমা কৰি দিয়ক ঋতু তুমি মোক ক্ষমা কৰি দিব পাৰিবানে মই তোমালোকৰ মা হৈ থাকিব বিচাৰোঁ মাহী মা হৈ নহয় প্লিজ মোক ক্ষমা কৰি দিয়া কি সিদিনালৈকে আমাক চকুৰ সন্মুখত দেখিলে একেবাৰে কালি সপনি পাৰি ক'ব নোৱাৰা হৈ থকা মানুহজনীৰ মুখত আজি এইবোৰ কথা মাজনী মই তোমালোকক এইবোৰ কৰাৰ কাৰণে ভগৱানে মোক শাস্তি দিলে তুমি মোক ক্ষমা কৰি দিয়া মাজনী মই তোমালোকক আৰু কেতিয়াও তেনেকুৱা ব্যৱহাৰ নকৰোঁ মই তোমালোকক মা হৈ তোমালোকক মৰম দিম তোমালোকৰ কেয়াৰ ল'ম দিবানে মোক এই সুবিধাকণ দিবানে মাজনী দেউতা মাজনী সকলোবোৰ পাহৰি মাৰাক ক্ষমা কৰি দিব পাৰিবানে লগতে মোকো ক্ষমা কৰি দিয়া তোমালোকক মই বহুতো গালি গালাজ কৰিছিলোঁ মাৰপিট কৰিছিলোঁ মোকো ক্ষমা কৰি দিয়া তুমি আমাক ক্ষমা খুজিব নালাগে তুমি আমাৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাই তুমি কৈছা যেতিয়া মই মাকো ক্ষমা কৰি দিছোঁ মাৰ মৰম পাবলৈ আমি ইমান দিনে জানো হাহাকাৰ কৰি থকা নাছিলোঁ মায়ে এতিয়া আমাক মৰমেৰে আঁকোৱালি ল'ব খুজিছে যেতিয়া আমি মাক ক্ষমা কৰি মৰমেৰে আঁকোৱালি ল'ম বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল
আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।